ভারতের বর্তমান রাষ্ট্রপতি কোন? এ. রামনাথ কোবিন্দ, বি. দ্রৌপদী মুর্মু, সি. প্রণব মুখার্জি, ডি. নরেন্দ্র মোদী। উত্তর বি. 2. ভারতের বর্তমান প্রধানমন্ত্রী কোন? এ. রাহুল গান্ধী, বি. অরবিন্দ কেজরিওয়াল, সি. নরেন্দ্র মোদী, ডি. অমিত শাহ। উত্তৰ চি। তিনি 2023 চনত ভাৰতত অনুষ্ঠিত হোৱা জি20 সন্মিলনৰ মুখ্য আতিথ্য দেশ কোন? ইটালী, বি. জাপান, সি. ভাৰত, ডি. ইণ্ডোনেছিয়া। উত্তৰ চি। 4 চন্দ্ৰযান 3 সফলভাৱে কোন গ্ৰহত অৱতৰণ কৰিলে? এ. মংগল, বি. শুক্ৰ, সি. চন্দ্ৰ, ডি. বৃহস্পতি। উত্তৰ চি। 5 চন্দ্ৰযান 3 মিছনৰ নেতৃত্ব দিয়া সংস্থা কোন? এ. গ্ৰেডো, বি. ISRO, সি. নাসা, ডি. BARC। উত্তৰ বি। 6 ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? এ. সোনিয়া গান্ধী, বি. দ্ৰৌপদী মুৰ্মু, সি. প্ৰতিভা পাটিল, ডি. ইন্দিৰা গান্ধী। উত্তৰ চি। 7 2024 লোকসভা নিৰ্বাচনৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? এ. ওম প্ৰকাশ ৰাৱত, বি. ৰাজীৱ কুমাৰ, সি. সুনীল অৰোৰা, ডি. TN শেষন। উত্তৰ বি। 8 ডিজিটেল ইণ্ডিয়া আঁচনি আৰম্ভ কৰা হৈছিল কোন বছৰত? এ. 2014, বি. 2015, সি. 2016, ডি. 2017। উত্তৰ বি। 9 ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধন কৰা হৈছিল কোন বছৰত? এ. 2021, বি. 2022, সি. 2023, ডি. 2024। উত্তৰ চি। 10 ভাৰতৰ বৰ্তমান প্ৰধান ন্যায়াধীশ CJI কোন? এ. DY চন্দ্ৰচূড়, বি. NV ৰমনা, সি. ৰঞ্জন গগৈ, ডি. UU ললিত। উত্তৰ এ. 11 বন্দে ভাৰত এক্সপ্ৰেছ কি ধৰণৰ ৰেল? এ. মালবাহী, বি. মেট্ৰ', সি. আধুনিক দ্ৰুতগামী ৰেল, ডি. ৰাজধানী। উত্তৰ চি বাৰ ভাৰতৰ প্ৰথম বুলেট ট্ৰেইন প্ৰকল্প কোন দুই চহৰৰ মাজত? এ. দিল্লী কানপুৰ, বি. মুম্বাই আহমেদাবাদ, সি. চেন্নাই বেংগালুৰু, ডি. কলকাতা পাটনা। উত্তৰ বি। 13 2023 মহিলা IPL WPLৰ প্ৰথম বিজয়ী দল কোন? এ. দিল্লী কেপিটেলছ, বি. মুম্বাই ইণ্ডিয়ানছ, সি. ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ডি. UP ৱেৰিয়াৰ্ছ। উত্তৰ বি। 14 ভাৰতৰ প্ৰথম চিতা সংৰক্ষণ আইন ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা ৰাজ্য কোন? এ. উত্তৰ প্ৰদেশ, বি. গুজৰাট, সি. উত্তৰাখণ্ড, ডি. মধ্যপ্ৰদেশ। উত্তৰ চি। 15 মেক ইন ইণ্ডিয়া আঁচনিৰ লক্ষ্য কি? এ. আমদানি বৃদ্ধি, বি. ৰপ্তানি নিষেধ, সি. দেশীয় উৎপাদন বৃদ্ধি, ডি. কৃষি বন্ধ। উত্তৰ চি। 16 2023 ক্ৰিকেট বিশ্বকাপ কোন দেশে আয়োজন কৰিছিল? এ. অষ্ট্ৰেলিয়া, বি. ইংলেণ্ড, সি. ভাৰত, ডি. দক্ষিণ আফ্ৰিকা। উত্তৰ চি। 17 ভাৰতৰ নতুন শিক্ষানীতি NEP ঘোষিত হৈছিল কোন বছৰত? এ. 2028, বি. 2019, সি. 2020, ডি. 2021। উত্তৰ চি। 18 আয়ুষ্মান ভাৰত আঁচনি কোন ক্ষেত্ৰৰ সৈতে জড়িত? এ. শিক্ষা, বি. স্বাস্থ্য, সি. পৰিবহণ, ডি. কৃষি। উত্তৰ বি। 19 ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী কোন? এ. ৰাজনাথ সিং, বি. নীতিন গাডকাৰী, সি. অমিত শ্বাহ, ডি. পীযূষ গোৱেল। উত্তৰ চি। 20 PM বিশ্বকৰ্মা যোজনা কোনসকলৰ বাবে? এ. চৰকাৰী কৰ্মচাৰী, বি. শিল্পপতি, সি. পৰম্পৰাগত শিল্পী বা কাৰিকৰ, ডি. শিক্ষাৰ্থী। উত্তৰ চি। 21 ভাৰতৰ মুঠ ৰাজ্য সংখ্যা কিমান?
এ ২৭, বি ২৮, সি ২৯, ডি ৩০। উত্তর বি ২২। ভারতের বর্তমান উপরাষ্ট্রপতি কোন? এ জগদীপ ধনখড়, বি হামিদ আনসারি, সি ভেঙ্কায়া নাইডু, ডি প্রণব মুখার্জি। উত্তর এ ২৩। এক দেশ এক নির্বাচন বিষয়টো কোন ক্ষেত্ৰৰ সৈতে জড়িত? এ অৰ্থনীতি, বি শিক্ষা, সি ৰাজনীতি, ডি ক্ৰীড়া। উত্তৰ সি ২৪। ভাৰতৰ প্ৰথম গগনযান অভিযান কোন ক্ষেত্ৰৰ সৈতে জড়িত? এ সমুদ্ৰ, বি আকাশ, সি মানৱ মহাকাশ অভিযান, ডি ৰবট। উত্তৰ সি ২৫। ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনি আৰম্ভ হৈছিল কোন বছৰত? এ ২০১৪, বি ২০১৫, সি ২০১৬, ডি ২০১৭। উত্তৰ সি ২৬। ভারতের বর্তমান অর্থমন্ত্রী কোন? এ নির্মলা সীতারামন, বি অমিত শাহ, সি রাজনাথ সিং, ডি সুব্রমণ্যম জয়শঙ্কর। উত্তর এ ২৭। ইউপিআই কোন ক্ষেত্ৰৰ সৈতে জড়িত? এ পৰিবহন, বি ডিজিটেল পেমেণ্ট, সি শিক্ষা, ডি স্বাস্থ্য। উত্তৰ বি ২৮। ভাৰতৰ বৰ্তমান বৈদেশিক মন্ত্ৰী কোন? এ পীযূষ গোয়েল, বি এছ জয়শঙ্কৰ, সি অমিত শাহ, ডি ৰাজনাথ সিং। উত্তৰ বি ২৯। স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল কোন বছৰত? এ ২০০২, বি ২০১৩, সি ২০১৪, ডি ২০১৫। উত্তৰ সি ৩০। ভাৰতৰ নতুন ফৌজদাৰী আইন কাৰ্যকৰী হোৱাৰ বছৰ কোনটো? এ ২০২২, বি ২০২৩, সি ২০২৪, ডি ২০২৫। উত্তৰ সি ৩১। ভাৰতৰ বৰ্তমান লোকসভাৰ আসন সংখ্যা কিমান? এ ৫৪৩, বি ৫৪৫, সি ৫৫০, ডি ৫৪০। উত্তৰ এ ৩২। নাৰী শক্তি বন্দন আইন কি ক্ষেত্ৰৰ সৈতে জড়িত? এ শিক্ষা, বি স্বাস্থ্য, সি মহিলা সংৰক্ষণ, ডি কৰ ব্যৱস্থা। উত্তৰ সি ৩৩। ভাৰতৰ বৰ্তমান ৰেলমন্ত্ৰী কোন? এ পীযূষ গোয়েল, বি অশ্বিনী বৈষ্ণৱ, সি নীতিন গাডকাৰী, ডি ধৰ্মেন্দ্ৰ প্ৰধান। উত্তৰ বি ৩৪। PM কিষাণ আঁচনি কোনসকলৰ বাবে? এ শিক্ষাৰ্থী, বি কৃষক, সি শ্ৰমিক, ডি ব্যৱসায়ী। উত্তৰ বি ৩৫। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? এ সোনিয়া গান্ধী, বি ইন্দিৰা গান্ধী, সি প্ৰতিভা পাটিল, ডি দ্ৰৌপদী মুৰ্মু। উত্তৰ বি ৭৬। অগ্নিবীৰ আঁচনি কোন ক্ষেত্ৰৰ সৈতে জড়িত? এ শিক্ষা, বি আৰক্ষী, সি সশস্ত্ৰ বাহিনী, ডি স্বাস্থ্য। উত্তৰ চি ৩৭। ভাৰতৰ বৰ্তমান জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বত স্থান কিমান? এ দ্বিতীয়, বি তৃতীয়, সি প্ৰথম, ডি চতুৰ্থ। উত্তৰ চি ৩৮। ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কোন? এ কল্পনা চাওলা, বি সুনীতা উইলিয়ামছ, সি টেছা থমাছ, ডি ঋতু কৰিধাল। উত্তৰ এ ৩৯। ফিট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ কৰা হৈছিল কোনে? এ ৰাষ্ট্ৰপতি, বি প্ৰধানমন্ত্ৰী, চি ক্ৰীড়ামন্ত্ৰী, ডি মুখ্যমন্ত্ৰী। উত্তৰ বি ৪০। ভাৰতৰ বৰ্তমান ক্ৰীড়ামন্ত্ৰী কোন? এ অনুৰাগ ঠাকুৰ, বি কিৰেণ ৰিজিজু, চি মনসুখ মাণ্ডভিয়া, ডি ধৰ্মেন্দ্ৰ প্ৰধান। উত্তৰ চি ৪১। নমামি গংগে আঁচনি কোন নদীৰ সৈতে জড়িত? এ যমুনা, বি ব্ৰহ্মপুত্ৰ, চি গংগা, ডি গোদাৱৰী। উত্তৰ চি ৪২।
ভারতের বর্তমান রাষ্ট্রীয় সুরক্ষা উপদেষ্টা কোন? এ. অজিত দোভাল, বি. সঞ্জয় মিত্র, সি. রাও ইন্দ্রজিৎ, ডি. অজয় ভট্ট। উত্তর এ. 43। ওয়ান নেশন ওয়ান রেশন কার্ড আঁচনির উদ্দেশ্য কি? এ. শিক্ষা, বি. খাদ্য সুরক্ষা, সি. স্বাস্থ্য, ডি. কর ব্যবস্থা। উত্তর বি. 34। ভারতের বর্তমান নীতি আয়োগর সিইও কোন? এ. অমিতাভ কান্ত, বি. বিভিআর সুব্রমণ্যম, সি. রমেশ চন্দ্র, ডি. অরবিন্দ পনগরিয়া। উত্তর বি. 45। প্রধানমন্ত্রী জন ধন যোজনা কোন ক্ষেত্র হইতে জড়িত? এ. শিক্ষা, বি. স্বাস্থ্য, সি. ব্যাংকিং বা আর্থিক অন্তর্ভুক্ত, ডি. কৃষি। উত্তর সি. 46। ভারতের বর্তমান লোকসভার অধ্যক্ষ কোন? এ. ওম বিরলা, বি. সুমিত্রা মহাজন, সি. মীরা কুমার, ডি. রাজেন্দ্র আগরওয়াল। উত্তর এ. 47। ভারতের বর্তমান সেনাপ্রধান কোন? এ. বিপিন রাওয়াত, বি. মনোজ পাণ্ডে, সি. উপেন্দ্র দ্বিবেদী, ডি. নরভানে। উত্তর সি. 48। ডিজিটাল ব্যক্তিগত তথ্য সুরক্ষা আইন গৃহীত হয়েছিল কোন বছরত? এ. 2021, বি. 2022, সি. 2023, ডি. 2024। উত্তর সি. 19।